বিলাসীপাৰাত অবৈধ কাঠৰ দোকানত বন বিভাগৰ অভিযানত বহু সংখ্যক মূল্যৱান শাল চেগুন কাঠ জব্দ কৰে বন বিভাগে। হালকুচা বনাঞ্চলিক বিষয়া আৰু বোকাখাটা খণ্ড বন বিভাগৰ অভিযানত জব্দ। দীৰ্ঘদিন ধৰি কাঠালদি বজাৰত অবৈধভাৱে চলি আহিছিল দোকানখন। জব্দ কৰা কাঠখিনি বোকাখাটা বন বিভাগৰ কাৰ্যালয়ত ৰাখিছে বন বিভাগে। বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী আৰু আমাৰ ৰকাখাটা বনকৰ্মীসকলে মিলি কঁঠালদিত এনে পেট্ৰলিং কৰিব গৈ থাকোঁতে এখন আমি কাঠৰ দোকান খোলা দেখা পোৱাৰ পাছত আমি সোমাওঁ। তাতে সোমোৱাৰ পাছত কাগজ পাতি বিচাৰোঁ, যদি কাঠৰ দোকানৰ কোনো কাগজ পাতি আছে নেকি। কিন্তু দোকানত সোমোৱাৰ পাছত কাগজ পাতি বিচৰাত সিহঁতে নাই বুলি কয়। নাই বুলি কোৱাত তাৰমানে গোটেই মালখিনি অবৈধই হয়। তাৰপিছত আমি মালখিনি লৈ আহোঁ, অবৈধই হ'ব। তাতে শাল আছিল, কঁঠাল আছিল, মানে ফলা কাঠ। তাৰপিছত সেইখিনি আৰু আমি জব্দ কৰোঁ তাতে দোকানত। কিমান দিনৰ পৰা বা তাতে চলি আছে, সিফালে সিহঁতে কোৱা মতে এসপ্তাহ মান হৈছে সিহঁতৰ দোকান খোলা। আমিতো অভিযান চলাইয়ে থাকিম, আৰু অভিযান চলাই য'ত যি পাওঁ আমি ধৰিয়ে থাকিম। কাঠৰ গাড়ীয়ে হওক, কাঠৰ দোকানেই হওক, অবৈধ বালি মাটিয়ে হওক,